আজি জইন ওয়ার্কার্স মিট আমার ইউথ মহিলা আর BSU একেলগে যৌথভাৱে আজি ভেৰগাঁও ব্লক BPF দলৰ অধীনত এই তিনিটা মঞ্চে ওয়ার্কার মিটস আজি বহিছিল। ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰেও আহিছিল। আৰু ইয়াৰ লগত এটা মানে আমি চেণ্টম দেখিলোঁ, খুব ভালকৈ চেণ্টম মানে আগৰ পৰাই মই কৈ আছোঁ যে আজিতো আমি তেনেকৈ জইনিং প্ৰগ্ৰাম লোৱা নাছিল, কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে আজি 80 জনতকৈ অধিক মানে UPPL বা BJPৰ প্ৰায় আহিছে আৰু আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে যোগদান কৰিছে। তেওঁলোকক আমি উষ্ম আদৰণি দিছোঁ আৰু আগলৈ যিমান যিখিনি পাৰে তেওঁলোকক লৈ বা সমূহ ৰাইজক লৈ ফালে একেলগে বিগত সময়বিলাকৰ দৰে চৰকাৰো চলাওঁ, চৰকাৰো বনাওঁ আৰু বৃহত্তৰ আমাৰ এই BTC বাসীৰ কাৰণে আমি জনগণৰ কাৰণে কাম কৰি যাওঁ। মানে বিশেষকৈ আমাৰ BJP আৰু UPPL দলৰ প্ৰায় মানে তেওঁলোকে যোগদান কৰিছে, বেলেগ দলৰ অন্যান্য দলৰ প্ৰায় অহা নাই, কংগ্ৰেছৰ প্ৰায় অহা নাই। BJP দল চৰকাৰ কৰি আছে, UPPL দল চৰকাৰ চলি আছে, তথাপিও যে আমাৰ BPF দলৰ তাত তেওঁলোকে ঢাপলি মেলিছে, সেইটো বহুত ডাঙৰ কথা। গতিকে আশা কৰিছোঁ যদি চৰকাৰ নোহোৱা সময়তে যদি তেওঁলোকে আকৌ আগমন মানে আমাৰ মাজত আহিছে বা তেওঁলোকে আহিছে আমাৰ লগত মানে একেলগে থাকি ফালে কাম কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে, প্ৰশংসনীয়, তেওঁলোকক আমি অশেষ ধন্যবাদ দিছোঁ। সঁচাকৈ মানে বিগত সময়বিলাকত যেনেকৈ ৰাইজক আমি সহানুভূতি দিব পাৰিছোঁ বা সহায় কৰিব পাৰিছিলোঁ, সঁচাকৈ তেওঁলোকে মানি লৈছে, তাৰ কাৰণে তেওঁলোকে আমাৰ লগত একেলগে আহিছে কাম কৰিবৰ কাৰণে। তো আজি ইয়াত যি উদ্দেশ্য লৈ পেলাই আমি সভাখন পাতিছিলোঁ, বহুত দীঘলীয়াকৈ আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে মহিলাসকলৰ লগত, যুৱতীসকলৰ লগত বা আমাৰ মানে হেৰিৰ লগত তিনিটা মঞ্চৰ লগত তেওঁ অন্তৰংগ আলাপ মানে বাৰ্তালাপ কৰিছে আৰু খুবেই আনন্দত মানে ছাৰে আপলোটো হৈছে নিজে যে কি পৰিকল্পনা লৈছে তেওঁ নিজে অৱগত কৰাইছে তেখেতসকলক। আৰু মই ভাবোঁ যে আমাৰ আজি যুৱ মঞ্চ BSU আৰু লগতে মহিলা মঞ্চ তেওঁলোকে বুজি পাইছে। আহি থকা দিনত সঁচাকৈ আমি প্ৰস্তুতি হৈছোঁহে। এতিয়া যিখিনি নিৰ্বাচন আহিব, প্ৰথমত আমাৰ BTC নিৰ্বাচন আহিব, ইয়াৰ পিছত MLA নিৰ্বাচন আহিব, যিখিনি নিৰ্বাচন আহিব আমি বিজয় সাব্যস্ত কৰিম নিশ্চয়। ভেৰগাঁও সমষ্টিৰ কথা আহি পৰা নাই, এতিয়া 40টা সমষ্টিৰ কথা তথা আমাৰ BTCৰ কথা। BTCৰ অৱস্থা যি অৱস্থাশীল হৈ আছে বা BTCৰ মানে যিটো পৰিস্থিতি হৈ আছে, মানে বিভিন্ন বিষয়টো লৈ পেলাই মাটি বাৰীৰ পৰা আদি কৰি লৈ পেলাই ইয়াত যিখিনি প্ৰশাসন যন্ত্ৰ আমাৰ জনগণৰ কাৰণে হ'ব লাগে BTCৰ পৰা, এইবিলাকৰ ক্ষেত্ৰত চালি জাৰি চাই পেলাই মানুহ এতিয়া হতাশ হৈছে। আগলৈ মানে UPPLৰ ক্ষেত্ৰত কোনো আস্থা নাই বা BJPৰ প্ৰতি কোনো আস্থা নাই। তো BJP ইয়াতে তেওঁলোকে যৌথভাৱে চৰকাৰ চলি আছে। এতিয়া এইবিলাকক মানে দেখিয়ে GSBয়ে মানে এই দলক মানে প্ৰত্যাখ্যান কৰিছে আৰু তেওঁলোকে বাদ দি পেলাই আমাৰ হেৰি BPFৰ লগতে যোগদান মানে একেলগে কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। এইবিলাক ভাল কথা। তো আমাৰ BPF দলত মানে দৰ্জা খোলা আছে, সব দলৰ মানে BPF দলৰ লগত থাকি পেলাই কাম কৰিব পাৰে। আমাৰ কোনো তেনেকৈ বাধা মানে প্ৰদান কৰা কোনো নিয়ম নাথাকে বা কোনো ল নাই আমাৰ BPF দলৰ মানে দলৰ ক্ষেত্ৰত। গতিকে আশা কৰিছোঁ এই দলক চবে ৰাইজৰ কাৰণে আঁকোৱালি লৈছে বা ৰাইজে ইয়াৰ লগত থাকি ফালে 15 বছৰ 17 বছৰ এই যোৱা বেলিকাত কাম কৰাৰ এই নমুনাবিলাকক পায়ে আগলৈ যিমান যিখিনি বছৰ আহিব বা সময় আহিব, এই সময়বিলাকত একেলগে আমি আগুৱাই যাবৰ কাৰণে সংকল্পবদ্ধ লৈছোঁ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গতিকে আশা কৰিছোঁ অহাবাৰ আমাৰ চৰকাৰ হ'ব, BPFৰ চৰকাৰ হ'ব আৰু যিখিনি সমস্যাবোৰ আছে BTCৰ কাৰণে, জনগণৰ কাৰণে, সব জাতি জনগোষ্ঠীৰ সমস্যাবিলাকক দূৰ কৰিবৰ কাৰণে আমি চৰকাৰো কৰিম আৰু কামো কৰি যাম।